নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাইছে মাই ফিটনেছ ৱৰ্কআউট। আপোনালোকে জানে যে ফেট লছ কৰিবলৈ আমি মেইনলি ডায়েটটো ফ'ল' কৰিব লাগিব। আৰু যিসকলে ফেট লছৰ ডায়েট ফ'ল' কৰি থাকে তেখেতসকলে তেল, চেনি আৰু ময়দা তিনিটা বস্তু বাদ দিয়ে। যিহেতু ময়দা বাদ দিয়ে, গতিকে বিস্কুট, চানা মিক্সাৰ, ভুজিয়া সেইবোৰো বাদ দিব লাগিব। এতিয়া বিস্কুট যদি নাখায়, চাহৰ লগত কি খাব? সেইটো আগতেই কৈ থৈছোঁ যে কিছুমান ব্ৰেণ্ডৰ আটাৰ বিস্কুট পোৱা যায়। আৰু মই লগতে চুজিৰ কেক বনোৱাও দেখাইছোঁ 5 মিনিটতে, সেয়াও ভিডিঅ' ইয়াত পাব। এতিয়া বহুতে চানা ভুজিয়া খাবলৈ মন গৈ থাকে চাহৰ লগত, সন্ধিয়া বহি পেলাই সেই ভুজিয়া চুজিয়া চুবাই থাকিব পালে ভাল লাগে। তো সেইটোতো এটা কথা আছে, যদি পেট কমাম বুলি ভাবিছে চুবাই থাকিবলৈ ভাল লগাটো এৰিব লাগিব। তথাপিও মই এটা হেল্ডি চানা তেল নিদিয়াকৈ ময়দা নথকা বস্তুৰ বনাই দেখাই আছোঁ। তিনিটা বস্তু মিক্স কৰিব লাগে, তাৰে কোনোবাটো নাথাকিলে নকৰিলেও হ'ল। আৰু আপোনালোকে নিজেও জানে ঘৰত বনোৱা বহুত মিক্সাৰ দেখোন পোৱা যায়, কিবা কিবি অমুক তমুক পাপৰ চাপৰ মিক্স কৰি দিয়ে। তো একদম সহজ। আমাৰ কথাটো হ'ল আমি নিজে বনাই চাবলৈ এলাহ কৰোঁ। আৰু তো নবনালেতো বেছি ভাল, এইবোৰ নাখালেতো বেছি ভাল। কিন্তু যদি খাব লাগিবই বুলি কথা আছে, তেনেহ'লে ঘৰত বনাই ধুনীয়াকৈ সহজতে বনাব পৰা কিছুমান বস্তু থাকে। তো এটা মই সন্ধিয়া খাব পৰাকৈ, মানে চাহৰ লগত খাব পৰা এটা মিক্সাৰ বনাই দেখাই আছোঁ। তিনিবিধ বস্তু থাকিব, তাৰে কোনোবাটো নাথাকিলে নিদিলেও কথা নাই, এইটো মানে অপশ্যনেলহে হয়। আৰু তো প্ৰথম চাই লওঁ দিয়ক। প্ৰথমতে কেঁচা বাদাম শুকান কেৰাহীত ভাজিম। শুকান কেৰাহীত এনেকৈ লৰাই থাকিলে হ'ল। কেঁচা বাদামৰ ফেটটো ভাল, মানে এই বাদামৰ তেল দিলেহে বেয়া হ'ব। গতিকে এইটো আমি এনেকৈ ভাজি পেলাই হৈ গ'লে ছাইড কৰি থ'ম। এয়া নৰসিংহ পাত, কোনোবাই পালে দিব, নাপালে নিদিলে হ'ল। শুকাই অলপমান ধুই পেলাই শুকুৱাই থৈ এনেকৈ শুকান কেৰাহীত লৰাই দিলেই হ'ল। এয়া চিৰা, এয়া শুকান কেৰাহী, তাতে চিৰা দি দিছোঁ। যিমানখিনি লাগে গম পাবই নহয় এটা জোখত, যিখিনি ভাজিব মানে শুকান কেৰাহীতে লৰাব পৰাকৈ। আৰু এইখিনি লাগিলে যদি ভাবে যে নাই ভালকৈ ভজা নাযাব, কম কমকৈ কৰিলে হ'ল। এইখিনি ভাজা হোৱাৰ পিছত তিনিওটা বেলেগে বেলেগে ৰাখি এইখিনি নৰসিংহখিনি গুড়ি কৰি লৈছোঁ। হাতেৰে মোহাৰিলে এইখিনি গুড়ি হৈ যায়। নৰসিংহ বুলি ক'লে বহুতে চিনি নাপাব চাগে, কাৰি পাত্তা বুলি ক'লেহে চিনি পাব। আমাৰ অসমীয়া মানুহেও কিছুমান অসমীয়া শব্দ ব্যৱহাৰ নকৰা হৈছে। তো এয়া বাদাম, এইখিনি চিৰাখিনি একদম সৰু সৰু হৈ যাব, ক্ৰাঞ্চি টাইপ হৈ যাব, ক্ৰাঞ্চ ক্ৰাঞ্চ শব্দ হ'ব। আৰু এই তিনিওখিনি মিলাই পেলাই বটলত থৈ দিব পাৰি। অলপমান নিমখ দি দিব, ক'লা নিমখ হ'লে বেছি ভাল। মই এতিয়া বৰ্তমান ক'লা নিমখ নাই, মই আমাৰ নৰ্মেল নিমখটোকে অলপ দি দিওঁ। তো এইখিনি মিলাই পেলাই বটল এটাত থৈ দিব পৰা যায়। তো এইটো তেল নাই প্লাছ ময়দা নাই, গতিকে এটা সেই চাহৰ লগত খাব পৰা এটা ভাল বস্তু হ'ব। যিহেতু চানা ভুজিয়া খাবলৈ মানা কৰা হয়, চানা ভুজিয়াটো তেল প্লাছ ময়দা, গতিকে এইটো এটা হেল্ডি খানা। এইটো চাহৰ লগত খাব পাৰে, বটলত থৈ দিব পৰা যায়।